জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ এছএমইজৰ সেকেন্ড নম্বৰ লেসনটো চাম। লেসনৰ নামটো আছে যুগমীয়া শৰাইঘাট। ঠিক আছে, শৰাইঘাট নামটো জানে আপোনালোকে, শুনছে এইটো নহয়, লাচিত বৰফুকনৰ দিনৰে বনোৱা এইটো। সো ইয়াতে আমি এইটো লেসনটো ইমান আইডিয়া ল'বলৈ নাযাওঁ। আপোনালোকে জানে তেওঁ মামাকো হেৰি কৰিছিল, নিজৰ সেই বহুত ডাঙৰ তেওঁৰ কাহিনী আছে। সো ইয়াতে লেসনটো এইটো চাই লওক। ইয়াতে মীৰ জুমলাৰ বিষয় আছে নহয়, তাৰ পিছত গতিকে ইয়াতে আপোনালোকে যেতিয়া লেসনটো পঢ়িব বহুত কিবা কিবি জানিব পাৰিব ইয়াতে। তাৰে লগত মই এতিয়া কি বুলি কয় জাদা বেছি সেইবিলাক নকৰো হা, কথাবিলাক ইয়াতে ডাইৰেক্টলি মই কুৱেশ্যন আনসাৰত আহো। ঠিক আছে, সো এইখিনি আমাৰ এইটো চাওকচোন কেনেকে ইহঁতৰ এইটো পিকচাৰটো ড্ৰ কৰা আছে, ষ্টেচু হিচাপত বনোৱা আছে। সিহঁতৰ কিমান কাম কৰিছিল, নিজৰ প্ৰাণ চাণ চব দি দিছে হা, মৰি গৈছে দেশৰ কাৰণে। যেনেকে আমাৰ কি বুলি কয় লাচিত বৰফুকন আৰু তেওঁৰ লগত বেলেগ মানুহকেইটাই হা, সৈন্যবিলাক। এতিয়া ইয়াৰে কুৱেশ্যন আনসাৰ পাৰ্টি থকা প্ৰশ্নবিলাক চাওঁ। স্পষ্টকৈ আৰু শুদ্ধ উচ্চাৰণত পঢ়িব দিছে, সেইখিনি আপোনালোকে ক্লাছত পঢ়িব। ঠিক আছে, আৰু ইয়াতে প্ৰশ্ন উত্তৰ দিছে কেইটামান। 2 নম্বৰটো যে আছে ইয়াৰে প্ৰশ্ন উত্তৰ আগতে মই চাই লওঁ। ঠিক আছে, সো ফাৰ্ষ্ট কুৱেশ্যনটো আছে আমাৰ ইয়াতে দিয়া আছে না, যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। অতীতত মানে শৰাইঘাটত কি সমস্যা সিহঁতে ফেচ কৰিছিল। সো অতীতৰ আপোনাৰ অতীতৰ বুলি দিম হা, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। কি আছিল? সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ বিগ্ৰহ আদিয়ে সেই সময়ত প্ৰধান সমস্যা ৰূপে দেখা দিছিল। বহুত সমস্যা ইয়াতে ফেচ কৰিব লগা হৈছিল। নেক্সট দ্বিতীয় প্ৰশ্নটো আছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি হা। তো বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে আমাৰ গ নম্বৰটো, ৰামসিংহ কোন আছিল? ৰামসিংহ মানুহৰ নাম শুনছে আপোনালোকে লেসনত। সো তেওঁ কোন হয়? সো তেওঁ ৰাজপুত সকলৰ ৰজা আছিল আৰু শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মোগল সকলৰ প্ৰতিনিধিত্ব কৰিছিল। মানে মোগল সকলৰ প্ৰতিনিধিত্ব হিচাপত কোনে আছিল? ৰামসিংহ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে তেওঁ কিয় অসমলৈ আহিছিল? সো তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল। ঠিক আছে, তাৰমানে অসমৰ বিৰুদ্ধত, কিন্তু মোগলৰ ফালৰ পৰা কৰিছিল যুদ্ধ। ঠিক আছে, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ঠিক আছে, যুদ্ধটো কাৰ কাৰ মাজত হৈছিল? সো শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। ঠিক আছে, নেক্সট আমাৰ এইটো যে কুৱেশ্যনটো আছে প্ৰথম 6 নম্বৰটো, লাচিতৰ অধীনত কিমান সৈন্য আছিল হা। সো লাচিতৰ অধীনত 1 লাখ সৈন্য আছিল। কিমান আছিল? 1 লাখ মানুহ আছিল তেওঁৰ অধীনত। নেক্সট প্ৰশ্নটো আছে দ্বিতীয় ছটো, মোগলী নাৱৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি আছিল? সো মোগলী নাৱৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নামটো হৈছিল কোনো? কুঁৱাবিদ্ধা হাজৰিকা। ঠিক আছে, নেক্সট প্ৰশ্নটো আছে মোগলৰ সেনাপতি চৰাই পূজাৰ দায়িত্ব। ঠিক আছে, দায়িত্ব আপোনাৰ লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল নহয়। সো তাৰে দায়িত্ব লাচিত বৰফুকনে কাক লোৱা মানে লগাই থৈছিল, কাক মানে সেই কৰিছিল। সো মোগলৰ সেনাপতি চৰাই পূজাৰ দায়িত্ব লাচিত বৰফুকনে ৰামচৰণ কটকীক, ঠিক আছে, কাক কৰিছিল? ৰামচৰণ কটকীক লোৱা লগাই থৈছিল। ঠিক আছে, নেক্সট প্ৰশ্নটো আছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল, মানে কি তেওঁ বুজাব চেষ্টা কৰিছিল। ঠিক আছে, সো ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত নিজ সৈন্য শক্তিৰ, ঠিক আছে, নিজ সৈন্যৰ শক্তি পৰিচয় দিব খুজিছিল। তাৰমানে নিজৰ যে সৈন্যটো আছে তেওঁৰ শক্তি কিমান আছে তাৰে পৰিচয় দিব খুজিছিল। অকে, নেক্সট আপোনাৰ কুৱেশ্যনটো আছে লাচিত অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কিয় মানে কি পঠাইছিল? তেওঁ নিজৰ যে উদ্দেশ্যটো যে আছে, সিহঁতৰ যে সৈন্য বলটো আছে, সেইটোৰ কাৰণে তেওঁ কি পঠাইছিল? সো লাচিতে অসমীয়া সৈন্য বল বুজোৱাৰ উদ্দেশ্য, ঠিক আছে, উদ্দেশ্যটো আপোনাৰ ৰামসিংহলৈ এচুঙা বালি কি লৈছিল, কি পঠাইছিল? এচুঙা বালি, হাতত কি কৰিছিল? বালিটো লৈ পেলাই পঠাই দিছিল, আৰু সেইটো দি তেওঁ বুজাইছিল নিজৰ সৈন্যৰ শক্তি বল। অকে, এতিয়া আমাৰ এইখিনিলৈকে প্ৰশ্নবিলাক ডিসকাস কৰা হল। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3টো যে আছে, এটা আপোনালোকক কি কৈছে আপোনাৰ কঠিন শব্দবিলাক আৰু শব্দ সম্ভাৰ আৰু অভিধান চাই জানিব দিছে। 4 নম্বৰ প্ৰশ্নটো চাওঁ। আচ্ছা, ইয়াতে কেইটামান শব্দ আছে কঠিন শব্দ, সেইবিলাক মই আপোনাক দি তালিকা কৰি পেলাই সেইটো ধুনীয়াকে লিখি ল'ব আপোনালোকে। ঠিক আছে, এইটো চাওক 3 নম্বৰ প্ৰশ্নটো আছে আপোনাৰ
কেইটামান শব্দবোৰ মই দিছো ইয়াতে যুগমীয়া তাৰমানে এক যুগ যোৱা যেতিয়া এটা যুগ গুচি যায় তাক আমি কি বুলি কওঁ যুগমীয়া ওকে বা বহুকাল থকা সামৰিক এইবিলাক শব্দ আমাৰ লেসনৰ পৰা মই দিছো বাছি পেলে তাৰে মিনিংটো অৰ্থটো দিছো ইয়াতে ঠিক আছে সামৰিক সময় সম্পৰ্কীয় আপোনাৰ লম্বিটো কি হ'ব সংৰ খাই থকা তাৰপিছত আছে চিৰন্তনটো কি হ'ব আপোনাৰ চিপলীয়া বা পুৰণি কালেৰে পৰা থকা ঠিক আছে নেক্সট আছে মনোবৃত্তিটো মনৰ ক্ৰিয়া হৃদয়ঙ্গমটো কি হ'ব মনত লগা এনয় মানে এনেকুৱা বনোৱা মানে ৰণ বা যুদ্ধ কৰা লোক হা গড় হ'ব মাটিৰ উখদ্বীপ আৰু মৃত্যুবৰণ হ'ব কিনো মৰণ প্ৰতিজ্ঞা তাৰ পিছত আছে আপোনাৰ তাৰমানে মোৰ প্ৰতিজ্ঞা মানে কি তেওঁ মানে ভাবি লৈছে যে মই মানে কিবাকে হলেও মৰি পেলে হলেও মই কিন্তু নিজৰ কামটো কৰি শেষ কৰিম বুজি পাইছেনে দেশৰ কাৰণে দেশক যে মানে দেশৰ কাৰণে যে মই ভাবি লৈছো সেইটো মই কিবাকে হলেও কৰিম লাগালে মৃত্যুটো ফেস কৰিলো কথা নাই হেতুকে কয় কিনো মৃত্যুপণ ঠিক আছে সুচিন্তিত মানে সচিন্তা কৰা বিচক্ষণ মানে পাৰ্গত হোৱা হা নিয়মানুবৰ্তিতা মানে নিৰ্দিষ্ট নিয়ম মানি চলা ওকে তাৰপিছত আছে আপোনাৰ নিৰ্ভীকতা মানে কি ভয়নতা নাইবা দৃঢ়তা ঠিক আছে আত্মকণ্ডল মানে নিজৰ ভিতৰত হোৱা কাজিয়া পেছাল ঠিক আছে তাৰপিছত উৎপাদনটো কি হ'ব আপোনাৰ খান্দি পেলোৱা কাৰ্য গুৰি গছ উখালি পেলোৱা কাৰ্য বা নষ্টকৰণ ঠিক আছে আহিলা পাতি মানে কি হাজলি ঠিক আছে অভিলাষ মানে ইচ্ছা বা বাঞ্ছা এক তিলু মানে অলপ মানুহ বা তিলটোৰ সমান নহয় তিলৰ সমানৰ কথা কৈছে মানে একেবাৰে কম আৰু বিচলিত মানে কি অস্থিৰ বা অধৈৰ্য আৰু নেক্সট আছে আপোনাৰ আহু পৰুষাৰ্থ মানে কি বৰ বেছি যত্ন বা শ্ৰম কৰা আৰু হেংদাৰ মানে কি আহোম স্বৰ্গদেৱ হাতত লোৱা এবিধ তৰোৱাল নহয় এইটো তৰোৱাল হ'ব তাৰপিছত প্ৰচণ্ড মানে আপোনাৰ কি হ'ব প্ৰবল বা ভয়ানক নহয় অগ্নি মানে জুই সৰ্প মানে সাপ প্ৰভু মানে লোভ থকা আকৌ আচুৱা মানে কি অনাভুৱা বা নিচিনা নজনা ঠিক আছে আৰু কেইটামান আছে শব্দ যেনেকে মতলীয়া মানে মদৰ ৰোগীয়ে জাক ধৰিছে বা ৰাগিয়ে ধৰাৰ নিচিনা হা আৰু নেক্সট আছে নাও বেচা মানে নাও বওঁতা আকৌ আছে আপোনাৰ হাত কাবি মানে বেগতে বা একে চিপতে নহয় নাইবা তুৰন্তে মানে ততাতলিকে ওকে এইবিলাক কেইটামান শব্দ মই লেসনৰ বাছি দিছো এতিয়া নেক্সট কুৱেশ্যন 4 টো চাও আমি 4 নম্বৰটো কি কৈছে আপোনাৰ প্ৰশ্নোত্তৰ কৰিব দিছে পাঠৰ পৰা চাই পেলে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামহিংৰ ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় লবলৈ চেষ্টা কৰা সময়ৰ জোৰৰ গাৰে লাচিত বৰফুকন অসমীয়া ৰনুৱা সকলক কি কৈছিল নহয় এইটো প্ৰশ্ন আছে ইয়াতে এইটো প্ৰশ্ন আপোনাৰ এইটো ক নম্বৰটো আছে এইটো প্ৰশ্ন কি কৈছিল ইয়াতে নহয় সো এতিয়া আমি ইয়াৰে আনসাৰটো চাম ঠিক আছে সো ইয়াৰে আনসাৰটো চাও কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামহিংৰ ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় লবলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে আপোনাৰ কি বুলি কয় জ্বৰৰ গালে তাৰমানে তেওঁৰ জ্বৰ হৈ আছিল ঠিক আছে জ্বৰৰ গালে লাচিত বৰফুকনে অসমীয়া ৰনুসকলক চিঞৰি গৈছিল কি চিঞৰি গৈছিল যে অসমীয়া ৰনুসকল মই যুঁজিহে মৰিম তাৰমানে কিবাকে হলেও যুঁজিম মানে এনেও নমৰো আৰু হা চিলা পৰ্বতৰ ওপৰত এচপৰা মাটিখিনি থৈছো ওকে আৰু মাটিখিনি থৈছো এইটো তাতে মোৰ হতু অথবা নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা ওকে সেনেকে তেওঁ কৈছিল কোনে কৈছিল আপনার কি বুলি কয় লাচিত বৰফুকনে ঠিক আছে গতিকে ঠিকই আছে না ইয়াতে আপনার কিনি তো মাটিখিনি কিনি থৈছে তো মাটি তেওঁৰ আছে হা তাতে তোৰ মানে থব লাগে নাইবা বঙালে ধৰি লৈ যাওক মানে মুঠতে তেওঁ নিজৰ কামটো কৰিব সেইখিনি কথা তেওঁ কৈছিল কাকনো ৰণসকলক চিঞৰি কৈছিল কথাটো ঠিক আছে নেক্সট আহিব আমাৰ খনৰ প্ৰশ্নটো উত্তৰ ঠিক আছে খটো আপোনাৰ আছিল যে প্ৰশ্নটো মই আপোনাক দেখাই দিও এইটো চাওকচোন আমাৰ ক নম্বৰটো দিয়া হ'ল হা এতিয়া আমি খ নম্বৰটো চাম এইটো প্ৰশ্ন অসম এৰি যোৱা সময়ত ৰামহিংগই অসমক প্ৰশংসা কৰি কি কৈছিল তেওঁ কি কৈছিল কথাটো ওকে সো অসম এৰি যোৱাৰ সময়ত ৰামহিংগই অসমক প্ৰশংসা কৰি কৈছিল যে ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহ সকলো ধন্য চলা ই কি আচৰিত কথা হয়নে মই হে ৰামহিংগ নিজে যুদ্ধৰ সেনাপতি হৈ একোতে সুবিধা নাপাওঁ এইখিনি কথা প্ৰশংসা কৰিছিল অসমক ঠিক আছে ৰামহিংগই তাৰপিছত গণৰ প্ৰশ্নটো যে আছে এইটো চাওঁ ইয়াতে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফালে কৰি বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা উখানি ৰৈ সেৱা কৰি কি ঘোষণা কৰিছিল তেতিয়া কি কৈছিল
সো কোনোবাই যুদ্ধৰ কামত মন এৰি সিফাল সিফাল কৰি বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হলে মই এই হেং দানেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। তাৰমানে তেওঁ যদি মানে কোনো কাম চাম ভালকে নকৰে তেওঁ ধুনীয়াকে কাটি চাটি শেষ কৰি দিব, গতিকে তেওঁ মানে দেশৰ কাৰণে একো চাই চিন্তা নকৰে, সেয়ে কৈছে। বুজি পাইছেনে? বৰাই কুঁৱৰীয়ে কাপোৰ আহাৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? ঘৰৰ প্ৰশ্নটো, ইয়াৰ উত্তৰটো চাওঁ। বৰাই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউ, ঠিক আছে, এই বুলি উপদেশ দিছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হব, তেতিয়াহে মানে জয়টো পাম। ফুকনৰ কথা নজৰিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। তাৰমানে যদি ফুকনৰ কথা আমি নুশুনো তেনেহলে আমাৰ পৰাজয় হব, সেই কথা কৈছিল। ঠিক আছে, কোনে কৈছিল? বৰাই কুঁৱৰীয়ে। অকে, গতিকে গ আৰু ঘ প্ৰশ্নটো আমাৰ হৈছে ইয়াতে। ঠিক আছে, এই চাৰিটা আমাৰ প্ৰশ্ন দিয়া গ'ল, এইখিনি কুৱেশ্যন 4ৰ 4টা প্ৰশ্ন দিয়া গ'ল। এতিয়া আছে 5 নম্বৰ কুৱেশ্যনটো বহলাই লিখা। ওকে, ইয়াতে প্ৰথমতে আছে যুদ্ধত জয়ী হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। সো এইটো বহলাই লিখিব দিছে, অলপ দীঘলা হ'ব আনসাৰটো। ওকে, সো বহলাই যদি লিখিব দিছে মই অলপ সৰুকে দিছো, নেক্সটটো কিন্তু দীঘলীয়া দিছো অলপ। ঠিক আছে, প্ৰথমতে আছে যুদ্ধত জয় হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে লিখা, নহয়? সো উত্তৰটো চাব, যুদ্ধ জয় হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আন বহুতো প্ৰয়োজন আছে। কি কি আছে? সো অকল যুদ্ধ সামগ্ৰী যুদ্ধ জয় কৰিব নোৱাৰি, নহয়? যুদ্ধৰ কাৰণে আহিলা পাতিৰ প্ৰয়োজনতকৈ অধিক প্ৰয়োজন হৈছে সৈনিক বৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা, যুদ্ধৰ জয়ৰ বাবে উত্তাৱল অথচ নিশ্চিত অভিলাষ, সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন। ঠিক আছে, এই গোটেইখিনি দৰকাৰী হয়, তেতিয়াহে মানে আমি এটা যুদ্ধটো জিকিব পাৰো। ওকে, নেক্সট খনৰ প্ৰশ্নটো চাবচোন। সেনাপতি কোৱামুদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সেনাৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। কেনেকে তেওঁ সাৰি আহিলে তাৰে পৰা? সো শৰাইঘাটৰ যুদ্ধত কোৱামুদ্ধা হাজৰিকাই নামে এক অসমীয়া সেনাপতি আছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰত নাৱত উঠি মোগল সৈন্যৰ লগত যুদ্ধ কৰিছিল। ঠিক আছে, মোগল সৈন্যই কোৱামুদ্ধা হাজৰিকাক নাৱৰ সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে, নাচিবৰ কাৰণে ক'লে। তেওঁ কোৱামুদ্ধাৰ নাওখনৰ আপোনাৰ চাৰিওপিনে, এইটো চাৰিওপিনে মোগল সেনাৰ নাও আছিল। ঠিক আছে, কোৱামুদ্ধা হাজৰিকাই ক'লে মই নাচিম, তেওঁ ক'লে যে কি ঠিক আছে মই নাচিম, ঢোল মৃদংগ খঞ্জুৰি নাই, এইবিলাক নাই কিন্তু ন। সো কি কৈছিল যে ঢোল মৃদংগ খঞ্জুৰিটো নাই, এইটো ৰ বুলি দিব। ঠিক আছে, তোমালোকে চাপৰি মাৰা, মানে চাপৰি মাৰিব দিছে। তেতিয়া মোগল সৈন্যবোৰ নাৱৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে। তাৰমানে এতিয়া সিহঁতে হাতটো তাৰ পৰা এৰি দিলে আৰু চাপৰি মাৰিব আৰম্ভণি কৰিলে। ঠিক আছে, এতিয়া কোৱামুদ্ধা হাজৰিকাই নিজৰ নাও বৈঠা আপোনাৰ টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে ঘূৰাবলৈ। ঠিক আছে, আৰু সেনেকে হাজৰিকাৰ নাচোনাৰ আপোনাৰ চেও দেখি মোগল সৈন্য মচংগল হৈ গল, নহয়? আৰু তাৰ পিছত সেই চেগতে আপোনাৰ কোৱামুদ্ধাৰ নাওখন মৃত তিয়াই সাউতভাৱে আঁতৰি গল। ঠিক আছে, মোগল সেনাই বৈঠা মাৰি নাও ভিৰাই তেওঁক দেখিবলৈ জু জা কৰোতেই, ঠিক আছে, হাজৰিকাৰ নাও নিজ ঠাই পালেগৈ। ঠিক আছে, এনেকে তেওঁ নিজৰ ঠাইতো পাই গৈছে। আৰু এনেদৰে কৌশল কৰি কোৱামুদ্ধা হাজৰিকাই সেনাৰ মাজৰ পৰা আহিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ কিমান মাথা মানে খটালে ইয়াতে, তেওঁ কেনেকে নিজকে বচালে, হয়নে? এইটো বহুত ডাঙৰ কথা, কিন্তু প্ৰেজেন্স অফ মাইণ্ড বহুত দৰকাৰী হয় যেতিয়া আপুনি কিবা এটা বিপদত পৰি যায়, হয়নে? ঠিক সেনেকে হাজৰিকাই নিজকে বচালে। সো এইটো ধুনীয়াকে লিখি ল'ব, অলপ দীঘলা হৈছে বাট নো ডাউট নো প্ৰব্লেম, ধুনীয়াকে লিখিব আৰু স্পেলিং মিষ্টেক নকৰিব। ঠিক আছে, এতিয়া গণৰ প্ৰশ্নটো চাবচোন আপোনালোকে। শৰাইঘাটৰ ৰণৰ অসমীয়া বিজয়ৰ মূলতে থকা কথাবোৰ কি আছে লিখা। সো শৰাইঘাটৰ ৰণৰ অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, সৈন্যসকলৰ বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, তাৰপিছত দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মনিয়োগ, স্বাৰ্থ ত্যাগ আৰু আত্মকন্দন নোহোৱা কৰা আদি। ঠিক আছে, এনেবোৰ কথাৰ বাবে শৰাইঘাটৰ যুদ্ধত মানে কি হৈছে, অসম বিজয় হৈছে। ঠিক আছে, গতিকে এইবিলাক বস্তু লাগিব, তেতিয়াহে মানুহ বিলাকে লগ লাগি পেলাই যুদ্ধটো জিকিব পাৰিব। ঠিক আছে, গতিকে ইয়াৰে মই আপোনাৰ খ আৰু গণৰ প্ৰশ্নটো দিয়া গৈছে। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো চাম। 6ৰ ইয়াতে আপোনাৰ মানে 5টা মান প্ৰশ্ন আছে, এইখিনিও চাওঁ। ইয়াতে দৰ্শাই বুজাব লিখিব দিছে, সংগতিটো প্ৰসংগটো। ওকে, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ওকে,
So প্ৰথমতে আছে question 2 অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত এইবিলাক কেনেকে হয় এইটো বস্তু অলপ বুজাই দিছে হা সো এই আনসাৰটো চাবচোন কেনেকে লিখিম যেহেতু ব্যাখ্যা কৰিব দিছে সো প্ৰথমতে আমি প্ৰসংগটো এইবিলাক লিখিম নহয় প্ৰসংগ সংগতি সো প্ৰথমতে কথা ফাকি আমাৰ উক্ত কথা ফাকি হা উক্ত কথা ফাকি আমাৰ পাঠ্যপুথি সন্নিবিষ্ট ডক্টৰ সূৰ্য কুমাৰ ঠিক আছে ভূঞাই বঞ্চিত যুগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা লোৱা হৈছে ঠিক আছে জুই হাপ আৰু প্ৰলোভন একে ধৰণৰে বিষাক্ত বুলি কোৱা হৈছে কাৰণ তিনিটাই সাংঘাতিক মানে কি আছে ধৰণৰ অনিষ্ট কৰিব পাৰে হয়নে বহুত মানে অনিষ্ট কৰাত সিহঁতে তিনজন মানে হে মানে কি কৰিব পাৰে তা একো কবই নোৱাৰি লগালগ প্ৰাণটো লৈ লয় এনেকুৱা আৰু মৰি যাব লাগিব এনেকুৱা বস্তু গতিকে এইবিলাক তিনটা বহুত বিষাক্ত বস্তু নহয় অগ্নিও হয় সৰ্প হয় আৰু প্ৰলোভনো হয় ঠিক আছে কেনেকৈ হয় এইখিনি বুজাব দিছে জুইৰ এইখিনি মই অলপ বুজাই দিও জুইৰ ফিৰিঙিটিৰ পৰা খাণ্ডন ঠিক আছে বন দান দাগ হোৱাৰ পিছত কথা শাস্ত্ৰৰ উল্লেখ আছে এইটো বস্তু অলৰেডি নহয় আকৌ সেইদৰে সাপো এক ধৰণৰ কিনো বিষাক্ত প্ৰাণী হয়নে আৰু পিটি আপটো জানে আপোনালোকে আৰু 6 আঙুলীয়া খন্তীয়া সাপ দুইটাই প্ৰাণহানি কৰিব পাৰে মানে বহুত ডেঞ্জাৰাছ সাপ বিলাক আছে এইকেইটা তো সেইদৰে আপোনাৰ প্ৰলোভনেও মানুহৰ নিজৰ আৰু সমাজৰ অশেষ অন্যায় কৰিব পাৰে হা তো প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হোৱাটো মানে এইটো গতিকে এইটো আপনি কি বুলি কয় ধুৰুপ বুলি কব হা সো প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হোৱাটো ধুৰুপ ঠিক আছে তাৰমানে হ'ব এইটো চিয়ৰ প্ৰলোভনত পৰি মানুহে গোপন তথ্য প্ৰকাশ কৰিব পাৰে ফলস্বৰূপে কি হয় আপোনাৰ শত্ৰুপক্ষই অন্যায় কৰাত সহায় পায় হয়নে আৰামছে মানে হতে আমাক কি কৰে অন্যায় কৰিব পাৰে আৰু সেই কোৱা হয় যে অগ্নি সৰ্প আৰু প্ৰলোভন একে ধৰণৰ কি বিষাক্ত হয় বুজি পাইছে গতিকে ব্যাখ্যাটো ধুনীয়াকৈ কৰি দিছো ধুনীয়াকৈ লিখি লব ঠিক আছে এতিয়া আমি ইয়াৰে আৰু 4টা মান আছে সেইবিলাক চাম ঠিক আছে নেক্সট আছে আমি ইয়াৰে ব্যাখ্যা কৰাটো খ নম্বৰ 2 কি কৈছে ইয়াতে বাৰীৰ ভিতৰত পুখুৰী সাতেও 8টা 10টা মানুহ হিঙিয়ে বিন্ধে সো এইটো বস্তু কেনেকে হ'ব চাই লওকচোন এইটো বিন্ধে হ'ব হা সত্যটো চাও উদ্ধৃত কথা ফাকি আমাৰ পাঠ্যপুথি সন্নিবিষ্ট ডক্টৰ সূৰ্য কুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট নাম পাঠৰ পৰা লোৱা হৈছে এইটো কৰি লিখিছিলো ডক্টৰ সূৰ্য কুমাৰ ভূঞাই এইটো বস্তু সেপাৰেটো আৰু ইয়াতে তেওঁ কি কৈছে ইয়াত লিখকে যুদ্ধত নিহত হোৱা সৈন্য সম্পৰ্কে উল্লেখ কৰিছে নহয় আপোনাৰ কি কৈছে ইয়াতে আলবৰা বনত একে দিনত 10,000 অসমীয়া সৈন্য নিহত হোৱাৰ সেনাপতি লাচিত বৰফুকনে বৰ মানে বেজাৰ পাইছিল মানে এটা বহুত বেয়া লাগিছিল ইমান জন মানুহ একেলগে মাৰা গ'ল 2000 মান লাচিত বৰফুকনে অসমীয়া সৈন্যসকলৰ ওপৰত বৰ গুৰুত্ব দিছিল তেওঁ বহুত গুৰুত্ব দিছিল সবৰে ওপৰত স্বৰ্গদেউৰ অবিবেচনাৰ বাবে একেদিনে ইমান সৈন্য নিহত হৈছিল লাচিত বৰফুকনে কৈছিল যে একোটা সৈন্য একোটা হাতীৰ সমান এটা এটা মানে সৈন্যৰ যে আছিল তেওঁৰ অসমীয়া সৈন্য হাতীৰ সমান আছিল এটা এটা হা সো তেনে সৈন্য তেওঁ 10,000 মান হেৰুৱালে অলৰেডি নহয় যেহেতু 10,000 মান মাৰা গৈছিল 10,000 হাতী হেৰুৱালে এই কথা তেওঁ স্বৰ্গদেউক জনাব খোজাত মুখ্যমন্ত্ৰী বুঢ়া গোহাঁই ডাঙৰীয়াই বাধা দি কৈছিল কি কৈছিল তেওঁ যে বাৰীৰ ভিতৰত পুখুৰী হিচাপেও 8টা 10টা মানুহ হিঙি বিন্ধে হয়নে সো এইটো ৰণহে কি হৈছে এইটোহে ৰণ তাৰ মানে আৰু এই জানি 2-4খন লোক কিয় নপৰিব আৰু এই কথা ৰজাক জনোৱা ভাল নহয় এইটো জনালে বেয়া হ'ব সো বুঢ়া গোহাঁই এইদৰে কৈছিল কাৰণ তেওঁ ভাবিছিল যে যুদ্ধ হলে কিছু সংখ্যক লোকৰ মৃত্যুটো হ'ব এইটো চিয়ৰ হয়নে কেইটামান মানুহটো মাৰা যাবই নিজৰ বাৰীৰ ভিতৰত থকা পুখুৰীটোৰ ভিতৰতে যেনেকৈ মানুহ হিঙি মাছে বিন্ধে সেইদৰে এখন যুদ্ধত সৈন্য নিহত হোৱাটো স্বাভাৱিক হয়নে যেতিয়া যুদ্ধ হ'বতো মানুহ মাৰা যাব এইটো স্বাভাৱিক কথা হয়নে গতিকে তেওঁ কথাটো ৰজাক নজনাবলৈ কৈছিল কিন্তু লাচিত বৰফুকনে এই ঘটনাত বৰ দুখ পাইছিল আৰু ৰাজমন্ত্ৰীৰ দৰে সহজভাৱে ল'ব পৰা নাছিল গতিকে ৰাজমন্ত্ৰী কিন্তু সহজভাৱে লৈছে যে ঠিক আছে মৰিছে কিন্তু লাচিত বৰফুকনে কিন্তু সহজ হ'ব পৰা নাছিল কাৰণ তেওঁৰ বহুত বেয়া লাগিছিল এইটো কথা যে 10,000 মানুহ মাৰা গ'ল নহয় আৰু সেই এটা মানুহক তেওঁ কি কৰিছিল সৈন্যটো হাতীৰ লগত তুলনা কৰিছিল ঠিক আছে নেক্সট আমাৰ গ নম্বৰটো চাবচোন কি কৈছে হে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে হা ইয়াতে আপোনাৰ কি বুজাইছে তেওঁ উৰিত কথা পাকি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা এইটো তুলি দিয়া হৈছে ঠিক আছে ইয়াত লেখকে শৰাইঘাটৰ যুদ্ধ বিষয়ে উল্লেখ কৰিছে সুবিবেচনাৰ কাৰ্যবদ্ধ নিৰূপণ হ'ব আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনহে আছিল শৰাইঘাটৰ ৰণৰ বিজয়ৰ কাৰণ ঠিক আছে আৰু শৰাইঘাট ৰণৰ কাৰ্যপন্থা
অতুলনীয় ই অসমীয়াৰ বাবে আৱশ্যক আছিল আৰু ভৱিষ্যতেও আৱশ্যক হয় ঠিক আছে বা হ'ব আপোনাৰ সৈন্য বাহিনীৰ বিভিন্ন অংগ যেনে ঘোঁৰা নাও নাওৰা অস্ত্ৰ আপোনাৰ চাউল জুগনীয়া নহয় চাউল জুগনীয়া আদি প্ৰত্যেকেই লগ লাগি দেশৰ মংগলৰ বাবে কাম কৰিব নোৱাৰিলেও বিষম বেজালি আৰু অনিষ্ট হয় ঠিক আছে আগৰ দিনৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক কিন্তু বৰ্তমান যুগৰ শৰাইঘাটৰ সমস্যা অনেক আগতেতো সামৰিক হিচাপে আছে কিন্তু এতিয়া বহুত সমস্যা আছে সেই লেখকে ক'বলৈ খুজিছে বা কৈছে যে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে এতিয়াও হয়নে অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ এতিয়া নাই কিন্তু শৰাইঘাটৰ যুদ্ধৰ আদৰ্শ এতিয়াও আছে তাৰমানে আদৰ্শ মানে যি বস্তু প্ৰব্লেম চলি আছিল তেতিয়া এতিয়া তাতকৈ ডাঙৰ প্ৰব্লেম হৈছে সেই গতিকে সামৰিক মানে প্ৰব্লেম নহয় কিন্তু বস্তুটো সমস্যাটো বহুত আছে অনেক আছে সেই কথাটো ক'ব খুজিছে ইয়াতে যে শৰাইঘাট নাই কিন্তু শৰাইঘাট এতিয়াও আছে বুজি পাইছে বস্তুটো এতিয়া ঘ নম্বৰটো চাওঁ আমি আপোনাৰ আফুগুটি পঠিয়াইছো পঢ়াত পিহিলে পানী হব সো এইটো কি ক'ব খুজিছে ইয়াতে সো এইটো লিখি দিও অতীত কথা বাকি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা ঠিক আছে যুগমীয়া শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে আৰু উক্ত কথাফাকি ৰজা ৰামসিংহক আহোম সেনাপতি লাচিত বৰফুকনে কৈছিল কোনে কৈছিল লাচিতে কৈছিল আৰু এতিয়া বস্তুটো বৰ্ণনা দিও অলপ মোগল সেনাপতি ৰজা ৰামসিংহই কটকী পঠাই লাচিত বৰফুকনক কৈ লৈ এটোপালো আফুগুটি দিছিল আৰু কৈছিল যে তাত থকা আফুগুটিৰ সংখ্যা মোগল সেনাৰ সমান ঠিক আছে ৰামসিংহ ভাবিছিল যে সেইদৰে মোগল সেনাৰ সংখ্যা বুজালে লাচিত বৰফুকনে ভয় খাব আৰু যুদ্ধ ত্যাগ কৰিব কিন্তু লাচিত বৰফুকনে উত্তৰত কটকী কৈছিল যে ৰামসিংহই এইটো কমা দিব যে ৰামসিংহই আফুগুটি দিছে পটাত পিহিলে পানী হব আৰু লাচিতৰ প্ৰত্যুত্তৰ পৰাই তেওঁৰ নিৰ্ভীকতাৰ পৰিচয় পোৱা যায় তাৰ মানে তেওঁ যে বস্তুটো ভাবিলে যে লাচিতে মানে ভয় খাব তেওঁ এইটো কথা শুনি কিন্তু তেওঁ একো ভয় চয় খোৱা নাই বুজি পাইছে নে সেই কথাটো লাচিত বৰফুকনে কৈছিল কাক কৈছিল ৰামসিংহ কৈছিল ঠিক আছে নেক্সট 59 প্ৰশ্নটো চাবচোন কি কৈছে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহলে অসমৰ অস্তিত্বলৈ টানাটানি হব এইটো বস্তু কি আছে কোনে কৈছে এইটো চাওঁ অলপ অতীত কথা পাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট ডক্টৰ সূৰ্য কুমাৰ ভূঞাই দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাটৰ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে এইটো বস্তু আমি জানো আৰু আপুনি লিখিব লাগিব প্ৰসংগটো তাৰপিছত চাওকচোন বৰ্তমান শৰাইঘাটৰ তাৰমানে অসমৰ সমস্যাবোৰ কথাত প্ৰসংগ কৰি লেখকে এই কথাষাৰ কৈছিল অতীতৰ শৰাইঘাটৰ সমস্যা আছিল কেৱল সামাজিক এটা মানে প্ৰব্লেম আছিল সমস্যা আছিল সিহঁতৰ ঠিক আছে কিন্তু বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ঐতিহাসিক অসমৰ বিভিন্ন সমস্যা হৈছে বছৰি হোৱা বানপানীৰ দুৰ্যোগ খৰাং বতৰ দুৰ্যোগ মাৰি মৰা ভূমিকম্প জাতি কাষৰীয়া জাতি জনজাতিৰ সৈতে মতভেদ তাৰপিছত আছে বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা মানুহৰ বেয়া প্ৰবৃত্তি দমনৰ আৱশ্যকতা শিক্ষা বিষয়ক তথা প্ৰশাসনীয় সমস্যা ইত্যাদি এইবিলাক গোটেই সমস্যা আমাৰ অসমে এতিয়া ফেচ কৰি আছে আৰু এই সমস্যাবোৰ একেৰাহে চলি থাকিলে অসমৰ অস্তিত্ব নাথাকিব বুলি লেখকে মন্তব্য কৰিছে যদি এইটো প্ৰব্লেম থাকি যায় অসমৰ অস্তিত্ব নোহোৱা হৈ যাব সেই কথাটো লেখকে ক'ব খুজিছে এইটো সেন্টেন্সৰ পৰা ঠিক আছে গতিকে এইখিনিলৈকে মই এইটো প্ৰশ্ন দিয়া হৈছে এই ক খ গ ঘ অংগ পাঁচটা প্ৰশ্ন মই দিলো এতিয়া এইটো জানো কি অলপ জানিব লগা কথা আছে যে মূৰ্ধন্য ন ক'ত ব্যৱহাৰ কৰা হয় যেতিয়াকে ৰি থাকে বা ৰ থাকে বা মূৰ্ধন্য খ থাকে নহয় বা ন থাকে কি yes এইখিনি থাকিলে আমাৰ কি হয় তাৰ পিছত মূৰ্ধন্য ন আহে ঠিক আছে যেনেকে আপোনাৰ ঋণ ঠিক আছে বা ৰণ মূৰ্ধন্য ন আহিব ৰ আছে নে নাই আগতে তাৰপিছত ঋণ এইটো মূৰ্ধন্য ন আহি গ'ল ঠিক আছে না বা আপোনাৰ বহুত কেইটা শব্দ আছে ঠিক আছে বা সাপোজ বৰষুণ এইটো মূৰ্ধন্য খ আছে না তাৰপিছত আপোনাৰ নটো কি আহি গ'ল মূৰ্ধন্য ন আহি গ'ল গতিকে সেনেকে আপোনাৰ মূৰ্ধন্য ন বস্তুটো আহে এইবিলাক নিয়ম আছে চাব লগা আছে ঠিক আছে এতিয়া মূৰ্ধন্য ন বিষয়টো চালো এতিয়া আমাৰ কেইটামান কোৱেশ্চন আছে যেনেকে ইয়াতে চাওকচোন পৰিণাম পৰিধান চবতে ক'বাত দন্ত্য ন আছে ক'বাত মূৰ্ধন্য ন আছে পৰিমাণ প্ৰণাম প্ৰাৰ্থনা ইয়াতে দন্ত্য ন আছে বিশ্লেষণ ইয়াতে মূৰ্ধন্য খ আছে না ন আহি গ'ল মূৰ্ধন্য ন কৃপণ ৰ আছে নে নাই নিৰ্ণয় ৰেপ আছে গতিকে নিৰ্ণয় আহি গ'ল মূৰ্ধন্য ন পাষাণ ইয়াতে মূৰ্ধন্য খ আছে ভ্ৰমণ কি শ্ৰৱণ তৰালি নৰালি
ফেৰেংগনি ৰামায়ণ এইবিলাকত কি হৈছে মধ্যাহ্নৰ কবাত দেন্তানো আছে ঠিক আছে কি হৈছে কেনেকৈ হৈছে চাই ল'বচোন আপোনালোকে এতিয়া কোৱেশ্চন নম্বৰ 8 টো চাওঁ আমি এতিয়া 8 নম্বৰ এই প্ৰশ্নবিলাক দিয়া আছে শব্দবিলাক দিয়া আছে কোনটো সন্ধিত পৰিব স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি যেনে কোনটো সন্ধিত পৰিব এইটো তালিকা দিয়া আছে মই এতে দিয়া নাই এটা মই বেলেগ তালিকা হিচাপত বনাই দিছো তাৰে পৰা মই আপোনাক বস্তুটো বুজাই দিও কেনেকৈ হ'ব ঠিক আছে এতে কেইটামান আমাৰ শব্দবিলাক দিয়া আছে এই গোটেইখিনি শব্দবিলাক মই সন্ধি ভাঙি কোনটো পৰিব কোনটো স্বৰত সন্ধিত পৰিব নে কোনটো ব্যঞ্জনত পৰিব নে বিসৰ্গত পৰিব গোটেইখিনি মই ধুনিয়াকৈ দি দিছো ইয়াৰ পৰা ধুনিয়াকৈ চাই পাই লিখি ল'ব আপোনালোকে ঠিক আছে যেনেকৈ প্ৰথমতে আছে পৰীক্ষা নহয় দৈনিক নৰেন্দ্ৰ উল্লেখ সংযম মহাৰ্ঘ এনেকৈ বহুকেইটা আছে উজ্জ্বল মনীন্দ্ৰ ইত্যাদি প্ৰত্যেক নয়ন মহাত্মা নিশ্চয় সঞ্চয় উদ্ধাৰ সম্ৰাট উন্নতি দুৰ্নীতি দেৱালয় হিমালয় বিদ্যালয় খৰানন আপনার নেক্সট কি আছে হটি দুশ্চিতা তাৰপিছত কি আছে নো দুশ্চিন্তা হিৰচেত জগন্নাথ উশৃংখল তাৰপিছত কি আছে নো আশাহী যথোচিতাৰ ৰামায়ণ এইটো শব্দ মই এতিয়া আপোনাক সন্ধি ভাঙি দেখুৱাই দিম ধুনীয়াকৈ লিখি ল'ব ঠিক আছে প্ৰথমতে আছে আপোনাৰ পৰীক্ষাটো পদ ৰদ হৰ্ষইকাৰ হ'ব প্লাস ইচ্ছা না তাৰপিছত হেনেকে এইটো পৰীক্ষা হৈ গ'ল তাৰ মানে হৰ্ষইকাৰ আৰু দীৰ্ঘইকাৰ দুটা বস্তু যোগ হলে কি হৈ যায় দীৰ্ঘই হয় এইটো স্বৰ সন্ধিত পৰিব ঠিক আছে যেহেতু এইটো হৰ্ষই দীৰ্ঘই কথা আহিছে সো স্বৰ বৰ্ণৰ কথা আহি গ'ল এই গতিকে স্বৰ সন্ধি হ'ব সেমে দৈনিক মানে কি দিন যোগ এক দৈনিক এইটো স্বৰ সন্ধিত পৰিব ঠিক আছে নৰেন্দ্ৰ নর যোগ ইন্দ্ৰ নৰেন্দ্ৰ এইটো স্বৰ সন্ধিত পৰিব উল্লেখটো উদ্যোগ লেখ হ'ব এইটো আপোনাৰ ব্যঞ্জন সন্ধিত পৰিব সংযম মানে হম যোগ জম এইটো সংযম হ'ব এইটো ব্যঞ্জন সন্ধিত পৰিব মহাৰ্ঘ মানে মহা যোগ অৰ্ঘ ইয়াতে আকাৰ হৈ গ'ল না আকাৰ আৰু আ যোগ কি হয় আ হয় এইটো আপনার স্বৰ সন্ধিত আহি যাব ঠিক আছে উজ্জ্বল উদ্যোগ জল এই ত থাকা বস্তুৰে সব ব্যঞ্জনতে আহি যাব ঠিক আছে তাৰে পিছত আছে আপনার মুনীন্দ্ৰ মানে মুনি যোগ মুনি মানে হৰ্ষইকাৰ হ'ব আৰু আগে হৰ্ষই যোগ হৰ্ষই কি হ'ব দীৰ্ঘই হ'ব সো মুনীন্দ্ৰ হৈ যাব এইটো আপনার স্বৰ সন্ধিত পৰিব হা ইত্যাদিটো কি হ'ব ইতি যোগ আদি ইত্যাদি স্বৰ সন্ধিত পৰিব প্ৰত্যেক প্ৰতি যোগ এক প্ৰত্যেক স্বৰ সন্ধিত পৰিব তাৰপিছত নেই যোগ অন নয়ন হ'ব স্বৰ সন্ধিত মহান যোগ আত্মা মহাত্মা এইটো স্বৰ সন্ধিত পৰিব নিশ্চয় নি যোগ ছয় নিশ্চয় হ'ব এইটো আপনার ব্যঞ্জন সরি বিসর্গত পৰিব বিসর্গ সন্ধি যেতিয়া তো আপনার এইটো থাকিব না এই দুটা এইটো থাকিলে আপনার বিসর্গ হ'ব ঠিক আছে হম যোগ ছয় সঞ্চয়টো আপনার কি পৰিব ব্যঞ্জন সন্ধিত পৰিব ঠিক আছে নেক্সট আবছো উদ্ধার হ্যাঁ উদ্ধারটো আপনার এটা উদ্ধারটো কি হ'ব আপনার উদ্যোগ হার ঠিক আছে উদ্যোগ হার উদ্ধার হবো আর উদ্ধারটো আপনার কি হয়ে যাব ব্যঞ্জন সন্ধিত যাব ঠিক আছে সম্রাট হম যোগ রাট সম্রাট হবো এইটো আপনার ব্যঞ্জনতে যাব উদ্যোগ নতি উন্নতি হবো উন্নতিটো আপনার ব্যঞ্জন সন্ধিত যাব ঠিক আছে দেৱালয় দেৱযুগালয় দেৱালয় এইটো স্বৰ সন্ধিত যাব হিমালয় হিমযুগালয় স্বৰ সন্ধিত যাব বিদ্যালয়টো আপনার বিদ্যাযুগালয় স্বৰ সন্ধিত যাব তাৰপিছত কি আছে খৰাননটো আপনার কি হবো স্বৰ যোগ আনন খৰানন এইটো আপনার ক'ত যাব নো স্বৰ সন্ধিত যাব সো সতীশ মানে সতী যোগ ই সতীশ হ'ব এইটো আপনার স্বৰ সন্ধিত যাব দুশ্চিন্তা মানে দুখ দিক চিন্তা নহয় এইটো আপনার কি হৈ যাব বিসর্গ তাৰমানে এইটো বিসর্গ এইটো কি আছে না এইটো চাইকেলে আপনার ডাইরেক্টলি বহাই দিব কিহত বিসর্গত বহাই দিব ঠিক আছে হিরো যোগ সেট কি হ'ব হিরো সেটটো আপনার যাব বিসর্গতে যাব তার পিছত আছে জগন্নাথ জগৎ যোগ নাথ জগন্নাথ ব্যঞ্জনত যাব উচ্ছৃঙ্খল মানে উদ্যোগ শৃঙ্খল আপনার যাব কি হল ব্যঞ্জনত যাব তারপর আছে আশাতীত মানে আশা যোগ অতীত আশাতীত হব স্বৰ সন্ধি যথাউচিত মানে কি হব যথা যোগ উচিত যথোচিত এইটো যাব স্বৰ সন্ধিত ৰামায়ণটো যাব ৰাম যোগ অয়ন ৰামায়ণ এইটো যাব আপনার কিনো স্বৰ সন্ধিত ঠিক আছে গতিকে এইবিলাক আপোনাৰ সন্ধিৰ যিমান আছিল শব্দবিলাক মই সব ধুনীয়াকৈ দি দিছো ধুনীয়াকৈ লিখি ল'ব ঠিক আছে গতিকে এইটো চাওকচোন আপোনালোকে এইখিনি 8 নম্বৰটো যে আছিল ইয়াৰে এইটো মই দি দিছো সন্ধি ভাঙাটো ধুনীয়াকৈ এতিয়া মই 9 নম্বৰটো চাও 9 নম্বৰটো কি দিছে এইটো বিশেষ্য আছে আৰু ইয়াৰে বিশেষণ কৰিব দিছে যেনেকৈ যোগটো কি হ'ব যোগমীয়া হ'ব ঠিক আছে তাৰ পিছতো আমাৰ কৰি দি দিছে অসমটো কি হ'ব অসমীয়া হ'ব ঠিক আছে মাতালটো কি মতলীয়া যোগানটো যোগনীয়া হৰাইঘাটটো হৰাইঘটীয়া তাৰমানে সবতে দীৰ্ঘইকাৰ লাগি যাব ঠিক আছে বিশেষ্যটো বিশেষণ আৰু নেক্সট কি আছে ইতিহাসটো ইতিহাসিক হ'ব সময়টো সামৰিক হ'ব অৰ্থনীতিটো অৰ্থনৈতিক হ'ব ৰাজনীতি ৰাজনৈতিক হ'ব সমাজটো সামাজিক হ'ব ঠিক আছে এইখিনি হ'ল বিশেষণ নেক্সট আছে বিশেষ্যৰ পৰা বিশেষণলৈ নেক্সট আকৌ হেনেকৈ আছে আগৰ নিচিনাই যেনেকৈ গাঁৱৰ গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছাটো মিছলীয়া হ'ব ঘৰ ঘৰুৱা বনোৱা বন বনোৱা
হকোৱা আৰু পামটো কমোৱা ঠিক আছে এইবাৰ আমি চাম বিশেষণৰ পৰা বিশেষ্যলৈ ঠিক আছে উল্টা তাৰ মানে বিশেষণৰ পৰা বিশেষ্যলৈ সো সৰলটো কি হ'ব সৰলতা নম্ৰটো নম্ৰতা ভদ্ৰটো ভদ্ৰতা সত্য সত্যতা মিত্ৰ মিত্ৰতা দুষ্ট দুষ্টালি টাঙৰটো কি হ'ব টাঙৰালি ধূৰ্তটো ধূৰ্তালি হ'ব তাৰপিছত ধিটিঙাটো কি হ'ব ধিটিঙালি আৰু ভালটো কি হ'ব ভাল হ'ব ঠিক আছে এতিয়া এইখিনি হৈছে মোৰ বিশেষণৰ পৰা বিশেষ্যলৈ আনা এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো চাম ৰাজনৈতিক সমস্যাটো চাবলৈ দিছে আমাৰ লেসনৰ পৰা চাই পেলে সেইটো মই দি আছো আপোনালোকক এইটো চাওকচোন ৰাজনৈতিক সমস্যা ঠিক আছে ৰাজনৈতিক সমস্যাটো কি আছিল আমাৰ শৰাইঘাটৰ টো মই দি দিও ৰাজনৈতিক যুগমীয় শৰাইঘাটত উল্লেখ কৰা ঠিক আছে ৰাজনৈতিক সমস্যাটো হৈছে মোগল আৰু আহোমসকলৰ মাজত হোৱা সমতাৰ যুদ্ধ ঠিক আছে আৰু মোগল সম্ৰাট আপোনাৰ ঔৰংজেবে ৰাজপুত ৰজা ৰাজসিংহ গুৱাহাটী দখল কৰিবলৈ নিৰ্দেশ দিয়ে ঠিক আছে আৰু ইপিনে আপোনাৰ আহোম সেনাপতি লাচিত বৰফুকনক আহোম ৰজাই গুৱাহাটী ৰক্ষাৰ দায়িত্বও দিছে ঠিক আছে মোগল আৰু আহোমসকলৰ মাজত সমতাৰ বাবে যে যুদ্ধ আছিল সেই হৈছিল আপোনাৰ যুগমীয়া শৰাইঘাটৰ ৰাজনৈতিক সমস্যা ঠিক আছে এতিয়া 11 নম্বৰ প্ৰশ্নটো যে আছে ইয়াতে 11 নম্বৰ প্ৰশ্ন দিছে যে পাঠত উল্লেখ কৰা বা নথকা অসমৰ দুৰ্যোগসমূহ প্ৰাকৃতিক আৰু কৃত্ৰিম এই দুটা ভাগত বিভক্ত কৰা ইমান হয়তো যি পৰামৰ্শবিলাক আছিল সেইবিলাক লিখিব দিছে সো ইয়াতে চাও অসমৰ প্ৰাকৃতিক দুৰ্যোগ ঠিক আছে সো বানপানীৰ আপোনাৰ হ'ব দুৰ্যোগ ঠিক আছে তাৰ পিছত খৰাং বতৰৰ দুৰ্যোগ ভূমিকম্প ধুমুহা মহামাৰী এইবিলাক হল আমাৰ প্ৰাকৃতিক দুৰ্যোগ অসমৰ আৰু কৃত্ৰিম দুৰ্যোগ কি আছে অসমৰ যুদ্ধ বিগ্ৰহ পাহাৰৰ মাটি অপৰিকল্পিতভাৱে কটাৰ ফলত হোৱা ভূমিখলন বা ঠিক আছে এটো হল গ নম্বৰটো অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নলা নৰ্দমাৰ পৰা হোৱা কৃত্ৰিম বানপানী আৰু লাষ্টত দিছে লাষ্টৰ ঘ নম্বৰটো আছে আমাৰ কিনো মাটাদী প্ৰদূষণ এইবিলাক হৈছে আমাৰ অসমৰ কৃত্ৰিম দুৰ্যোগ আৰু এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ ঠিক আছে ধুনীয়াকৈ তালিকা কৰি লিখি লব ওকে এতিয়া ইয়াৰে বিষয়ে অলপ আইডিয়া দি বস্তুটো আছে কি বানপানীৰ কাৰণটো কি আছে সো অসমৰ নদীৰ বোৰ পাহাৰ পৰ্বতৰ পৰা ওলাই অহা বাবে বুবতী পানীয়ে শিল বালি আৰু নানা গছ-গছনি উঠাই লৈ আনে নহয় আৰু নদীৰ ওচৰত আপোনাৰ মথাউৰি থকা বাবে সেই পানী চাৰিওফালে সিঁচৰিত হৈ নপৰাৰ বাবে কি হয়নো শিল বালি আদি দ্বাৰা নদী তলিবোৰ প্ৰতি বছৰে খৰাং হৈ থাকে ঠিক আছে আৰু ফলস্বৰূপে কি হয়নো বাৰিষা কালত আপোনাৰ নদীবোৰৰ পানী বেছি হৈ মথাউৰি ছিঙি আপোনাৰ বানপানীৰ সৃষ্টি কৰে সেই গতিকে বানপানীৰ সৃষ্টি হয় ঠিক আছে নেক্সট বানপানীৰ সমস্যা সমাধানৰ উপায় এতিয়া উপায়টো চাও নদীসমূহ খন্দাৰ ব্যৱস্থা কৰিব লাগে ঠিক আছে এটো কৰিব লাগে হা অভিজ্ঞতা সেইটো কি হ'ব আপোনাৰ উপায় যে আছে এটাতো আমাৰ এইবিলাক খন্দাৰ ব্যৱস্থা কৰিব লাগে ঠিক আছে আৰু অভিজ্ঞ যিমান এক্সপেৰিয়েন্স মানুহ আছে সিহঁতে আৰু দক্ষতা সম্পন্ন ব্যক্তি যারা মথাউৰি সমূহ নিৰ্মাণৰ ব্যৱস্থাও কৰিব লাগে নহয় যাৰ এক্সপেৰিয়েন্স আছে সিহঁতৰ পৰা সেই আইডিয়াটো ল'ব লাগে অধিক পৰিমাণে পৰিকল্পিতভাৱে গছ-গছনি ৰুই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিও বানপানী নিয়ন্ত্ৰণ কৰিব পাৰি আৰু তাৰোপৰি চৰকাৰে সঠিক সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিলেও প্ৰতিৰোধ কৰাটো বা কিছু পৰিমাণে সম্ভৱ হ'ব পাৰে ঠিক আছে এইবিলাক হৈছে উপায় এতিয়া খৰাং বতৰৰ কাৰণ সো নিম্ন পৰিমাণৰ বৰষুণ হলে সেউজীয়া বনাঞ্চলৰ আপোনাৰ সীমিত হলে আপোনাৰ কি হ'ব প্ৰখৰ বতৰ তাপৰ বাবেও খৰাং বতৰ সৃষ্টি হ'ব ঠিক আছে তাৰমানে ৰ'দ বাঢ়িব না গতিকে ৰ'দ বাঢ়িলে কি হ'ব আপোনাৰ তাপ সৃষ্টি হ'ব বেছি কিতাপ দিও বেছি গৰম পৰিব সো খৰাং হ'ব বুজি পাইছে কথাটো ৰ'দৰ তাপ হ'ব ঠিক আছে নেক্সট প্ৰতিৰোধৰ উপায় এতিয়া উপায় চাবলৈ দিছে অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰিলে যদি আপোনাৰ বেছি ৰ'দ পৰি আছে তাৰ মানে আপোনাৰ বৰষুণ কম হৈছে তেনেহলে বেছি গছ ৰুব লাগিব তেতিয়া এইটো প্ৰবলেম সলভ হ'ব হা এই গতিকে কি হ'ব গছ-গছনি ৰোপণ কৰি জলসিঞ্চনৰ যোগেদি আপোনাৰ গভীৰ নদী-নাদ বহুৱাই কিছু পৰিমাণে খৰাং বতৰৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰি হা ভূমিকম্প আৰু মহামাৰী একে ধৰণৰ কিনো প্ৰাকৃতিক দুৰ্যোগ হয় প্ৰচণ্ড অংকুৰৰ সহায়িকা অষ্টম শ্ৰেণীৰ আপোনাৰ বেগেৰে বলা বতাহে ধুমুহাৰ সৃষ্টি কৰে ঠিক আছে মানে এইটো বস্তু আপোনাৰ অসমীয়া কিতাপত দেখুৱাই দিছে এইটো অংকুৰৰ সহায়িকাত সো বতাহৰ বেগ কিছু আপোনাৰ বাধাপ্ৰাপ্ত হলেও ধুমুহাৰ প্ৰগতি নিয়ন্ত্ৰিত হয় হা ভূগৰ্ভ অন্তৰ্ভাগ উত্তপ্ত হলে ইয়াৰ অভ্যন্তৰত আপোনাৰ কি হ'ব থকা গলিত ধাতু বিলাক আৰু বাষ্পসমূহ সজাৰে কি হ'বনো ওপৰলৈ ওলাই যাব তাৰ ফলস্বৰূপে কি হ'বনো আগ্নেয়গিৰি
উদ্দীপন হব না, আৰু তাৰ পৰা ভূমিকম্পৰ সৃষ্টি হ'ব। ভূমিকম্প প্ৰতিৰোধ কৰাৰ কোনো নিৰ্ধাৰিত ব্যৱস্থা এতিয়ালৈকে বিজ্ঞানীসকলে লোৱাই নাই, আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই হা। যদিও এই সম্পৰ্কত গৱেষণা কাৰ্য চলাই থকা হৈছে হা, কামটো কৰি আছে কিন্তু হোৱা নাই এতিয়ালৈকে। ঠিক আছে, সলিউশনটো বানপানী, খৰাং বতৰ আদিৰ আন্তঃৰাজ্যৰ খাদ্য বস্তু নাটনি দেখা দিয়ে, আৰু তাৰ নানা ধৰণৰ কি হয় ৰোগত মানুহ আক্ৰান্ত হয়। বানপানী হলে পিছত যেতিয়া বানপানী গুচি যায় বেমাৰ সৃষ্টি হয়, হয়নে নহয়। উন্নত পদ্ধতিৰ আপোনাৰ চিকিৎসা ব্যৱস্থা আৰু কিছুমান আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰি মহামাৰী প্ৰতিৰোধ কৰিব পাৰি। ঠিক আছে, এতিয়া অসমৰ কৃত্ৰিম দুৰ্যোগটো চাওঁ। অসমৰ কৃত্ৰিম দুৰ্যোগ যেনে আপোনাৰ জনগোষ্ঠীয় সংঘৰ্ষ, তাৰপিছত আছে ভাতৃ সংঘৰ্ষ, ক্ষমতাৰ বাবে হোৱা আপোনাৰ আৰি তাৰপিছত পাহাৰৰ মাটি কটাৰ ফলত কি হয়নো হোৱা ভূমিখণ্ডন, তাৰপিছত মাত্ৰাধিক আপোনাৰ প্ৰদূষণ আদি নিজেই সৃষ্টি কৰি লোৱা সমস্যা। এইবিলাক আমি চব নিজেই সৃষ্টি কৰিছো এইবিলাক প্ৰব্লেম, হয়নে। গছ গছনি কাটি পেলাই ঘৰ চৰ বান্ধি গাড়ী চাড়ী ব্যৱহাৰ কৰি বেছিকে আমাৰ প্ৰদূষণ আমি নিজেই মাতিছো হা। জনগোষ্ঠীত এটা আপোনাৰ সংস্থা সমাধাৰ সমস্যাসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অলপ আলোচনাৰ মাধ্যমেৰে কি হয়নো সমাধান কৰিব পাৰে, আৰু এই ক্ষেত্ৰত দুই পক্ষৰ এৰাধেৰা মনোভাৱ থাকিলে সমস্যাৰ সমাধান বাধা আহি পৰে হা। অপৰিকল্পিতভাৱে আপোনাৰ পাহাৰৰ মাটি কটাৰ ফলস্বৰূপে গছ গছনিৰ পৰিমাণ কমিছে, আৰু সেই কাৰণে কি হৈছেনো ভূমিখননত সহায় কৰিছে। ঠিক আছে, সেইকাৰণে মানে ভূমিকম্পটো হয়। অকে, তাৰোপৰি অত্যাধিক জনসংখ্যা বৃদ্ধিও প্ৰকৃতিৰ ওপৰত এক চাপৰ সৃষ্টি কৰিছে, ফলস্বৰূপ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু অধিক প্ৰদূষিত হৈছে। আৰু এই দুৰ্যোগসমূহ আঁতৰ কৰিবলৈ হলে জনসাধাৰণ আপোনাৰ সচেতন হব লাগিব। ৰাইজৰ সক্ৰিয় সহযোগ থাকিলে অসমৰ কৃত্ৰিম দুৰ্যোগসমূহ নিৰ্মূল কৰিব পাৰি। ঠিক আছে, এতিয়া 12 নম্বৰ প্ৰশ্নটো চাম। ঠিক আছে, জাতীয় বিল আছিতৰ স্মৃতি ৰখাৰ্থে চৰকাৰী আৰু বেচৰকাৰী ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নহয়, এইবিলাক লিখিব দিছে। যেনেকে স্মৃতি চিহ্ন, তাৰপিছত স্মৃতি চিহ্ন দিৱস উদযাপন, তাৰপিছত বঁটা প্ৰৱৰ্তন, ডাক টিকট প্ৰচলন আদি এইবিলাক লিখিব দিছে না। এতিয়া আমি এইটো ডিছকাছ কৰিম। ঠিক আছে, তো প্ৰথমতে আমি চাই লওঁ জাতীয় বীজ লাচিত স্মৃতি ৰখাৰ্থে চৰকাৰী আৰু বেচৰকাৰী ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেইটো লিখিব দিছে। জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি ৰখাৰ বাবে হা চৰকাৰী বেচৰকাৰী ভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু সেইবোৰ হৈছে আপোনাৰ স্মৃতি চিহ্ন লাচিত দিৱস উদযাপন, তাৰপিছত বঁটা প্ৰৱৰ্তন, ডাক টিকট প্ৰচলন, তাৰপিছত চৰকাৰী গৃহ নামকৰণ, উদ্যান স্থাপন তথা নামকৰণ আদি। ঠিক আছে, লাচিত বৰফুকনৰ স্মৃতি ৰখাৰ্থে গুৱাহাটীৰ আপোনাৰ জালুকবাৰীত লাচিত প্ৰতিমূৰ্তিয়ে ঠিক আছে সৈতে উদ্যান স্থাপন কৰা হৈছে, আৰু সেই উদ্যানত আপোনাৰ লাচিত দিৱস চৰকাৰী ভাৱে উদযাপন কৰাও হয় নহয়। তাৰোপৰি বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান লাচিত দিৱস উদযাপিত কৰি মহান বীৰগৰাকীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। ঠিক আছে, চৰকাৰে লাচিত বৰফুকনৰ স্মৃতি যুগমীয়া কৰাৰ বঁটা প্ৰৱৰ্তনৰ ডাক টিকট প্ৰচলন দিয়া হৈছে। ঠিক আছে, বিভিন্ন বেচৰকাৰী অনুষ্ঠান লাচিত বৰফুকনৰ দেশ প্ৰেমক শ্ৰদ্ধা জনাই আৰু তেওঁৰ স্মৃতি জীয়াই ৰখাৰ বাবে এটা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে। ঠিক আছে, এইবিলাক হৈছে আমাৰ চৰকাৰী দ্বাৰা বা বেচৰকাৰী দ্বাৰা কৰা স্মৃতি ৰাখিবৰ কাৰণে লাচিত বৰফুকনৰ। ঠিক আছে, নেক্সট 13 নম্বৰ প্ৰশ্নটো চাবচোন কি কৈছে। শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, আৰু সেই বীৰ দুজন কোন হয়। তেওঁৰ বীৰত্বৰ কাহিনী লিখিব দিছে। শৰাইঘাট দলঙৰ আপোনাৰ দুয়োমূৰে থকা বীৰৰ প্ৰতিমূৰ্তি হল এটা ক্ৰমে বীৰ লাচিত বৰফুকন আৰু বীৰ চিলাৰায়। দুজন আছে, এটা বীৰ লাচিত বৰফুকন আৰু এটা চিলাৰায়। ঠিক আছে, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শৰাইঘাটৰ দলঙৰ দক্ষিণ দিশত আছে। দক্ষিণ ফালে কোনে আছেনো? লাচিত বৰফুকন। ঠিক আছে, আনহাতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি দলঙৰ উত্তৰ দিশত আছে। অকে, বীৰ লাচিতৰ বিষয়ে চাওঁ। লাচিত বৰফুকনৰ বিষয়ে, লাচিত বৰফুকন আৰু চিলাৰায়ে অসমৰ বুৰঞ্জীত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। দুয়োজন বীৰৰ স্বদেশ প্ৰেমৰ পৰিচয় শৰাইঘাটৰ যুদ্ধ দেখিবলৈ পোৱা যায়। ঠিক আছে, মীৰ জুমনাৰ আপোনাৰ অসম আক্ৰমণৰ কেইবছৰমান পিছতে শৰাইঘাটত যুদ্ধ সংঘটিত হৈছিল নহয়। আহোম ৰজা জয়ধ্বংস সিংহৰ মৃত্যুৰ পিছতে তেওঁৰ উত্তৰাধিকাৰী চক্ৰধ্বজ নহয়, নাম শুনছে নহয়, চক্ৰধ্বজ লেচনতো পঢ়িছে নহয়। চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ সৈতে লগ লাগি মোগলসকলক খেদি গুৱাহাটীৰ অধিকাৰ কৰিবলৈ মন কৰিছিল। ঠিক আছে, মন কৰিলে। সেনাপতি লাচিত বৰফুকনে নিৰ্দেশ মতে অসমীয়া সেনাই গুৱাহাটীৰ সৈতে ইটাখুলিৰ দুৰ্গ অধিকাৰ কৰিছিল, আৰু লাচিত বৰফুকনে নিজৰ মোমায়েকৰ প্ৰাণ নাশ কৰিবলৈ আপোনাৰ কুণ্ঠাবোধ কৰা নাছিল। তাৰমানে তেওঁ আনকি নিজৰ মামাকো মানে সেই কৰিছে, মাৰি দিছিল, কাৰণ তেওঁ টোপনি আহি আছে আৰু তেওঁ ৰাতিৰ ভিতৰত কামটো কৰিব লগা আছিল, হয়নে। গতিকে সেইকাৰণে
লাচিত বৰফুকনৰ বহুত ডাঙৰ নাম আছে আমাৰ অসমত, ঠিক আছে। বীৰ চিলাৰায়ৰ বিষয়ে চাওঁ। বীৰ চিলাৰায় বা আপোনাৰ শুক্লধ্বজ কোচ ৰজা নৰনাৰায়ণ তেওঁৰ ভায়েক আছিল, ঠিক আছে। তেওঁ যুদ্ধ বিদ্যাত অতি পাকৈত আছিল আৰু চিলাৰ দৰে ক্ষিপ্ৰ গতিতে অতৰ্কিতে শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰিছিল, কাৰণ তেওঁ চিলাৰায় নাম পাইছিল আৰু সেই নামেৰে জনাজাত হৈছিল, ঠিক আছে। আৰু 1562 খ্ৰীষ্টাব্দত চিলাৰায় অধিক সৈন্য সামন্ত লৈ জল আৰু স্থল উভয় পথেদি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আগবঢ়াইছিল, ঠিক আছে। চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্য অসম ৰাজধানী আপোনাৰ কি বুলি কয় গড়গাঁও, ঠিক আছে, গড়গাঁও অধিকাৰ কৰিছিল। আহোম স্বৰ্গদেউ আপোনাৰ চুকামুখাই যুদ্ধত হৰি নৰনাৰায়ণৰ লগত সন্ধি হৈছিল, ঠিক আছে, সন্ধি কৰিছিল। আৰু সেই সন্ধি মতে আহোম ৰজা কোচ ৰজাৰ কৰতলীয়া, ঠিক আছে, কৰতলীয়া হৈছিল। তাৰমানে কোচ ৰজাৰ লগত কি কৰিছিল, সন্ধি কৰিছিল। আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা, ঠিক আছে, গোটেইখিনি অঞ্চল কোচ ৰজাক এৰি দিছিল, সেনেকে দি দিছিল। আৰু এইদৰে আমাৰ চিলাৰায়ে, ঠিক আছে, চিলাৰায়ে আহোম ৰজাৰ লগত যুদ্ধ কৰি বীৰত্বৰ পৰিচয় দিছিল, ঠিকে আছে। এই দুইটা ধৰণৰ বিষয় দিয়া গৈছে, ধুনীয়াকে চমুকৈ লিখি দিছো, মই দি দিছো, ধুনীয়াকে লিখি লব, ঠিক আছে। এতিয়া ইয়াৰ পিছত আপোনাৰ 15 নম্বৰ প্ৰশ্নটো যে আছে, এতিয়া মই এইটো বস্তুটো মোৰ দিয়া হ'ল, ঠিক আছে। এইটো আপোনাৰ নাট্য কৰিব দিছে, এইটো আপুনি নিজে কৰিব। 15 নম্বৰ প্ৰশ্নটো চাই এতিয়া চমুকৈ উত্তৰ কৰিব দিছে। চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়, লাচিত দিৱস কি দিনা হয়, আৰু চুকাফা দিৱস, যাক আমি অসম দিৱস বুলি কওঁ, কেতিয়া পালন কৰা হয়। তিনটা দিনটো লিখিব দিছে, so মই দিনবিলাক দি দিওঁ, ঠিক আছে। চিলাৰায় দিৱসটো আমাৰ 2 ফেব্ৰুৱাৰী দিনা পালন কৰা হয়। লাচিত বৰফুকন দিৱসটো কেতিয়া হয়, 24 নৱেম্বৰত, আৰু 2 ডিচেম্বৰত আমাৰ চুকাফা দিৱস পালন কৰা হয়, ঠিক আছে। নেক্সট আমাৰ ৰচনা লিখিব দিছে, ঠিক আছে। অসমৰ প্ৰাকৃতিক দুৰ্যোগ, ঠিক আছে। এইটো বহুত ইম্পৰ্টেন্ট হয়, এইটো আপোনালোকৰ পৰীক্ষাটো আহি থাকে, গতিকে মই দি দিছো ধুনীয়াকে। এইটো আপোনাৰ মাত্ৰ ক্লাছ 8ৰ কাৰণে নহয়, 9, 10 এভৰি ক্লাছৰ এইটো বস্তু এপ্লিকেবল হ'ব, ঠিক আছে। তো শৰাইঘাট যুদ্ধ, প্ৰথমতে অসমৰ প্ৰাকৃতিক দুৰ্যোগটো আছে যে, সেইটো আপোনালোকে চাই ল'ব। প্ৰথমতে খ নম্বৰটো দি আছো মই, অসমৰ প্ৰাকৃতিক দুৰ্যোগ আপোনালোকে পাইছেই, জানে, হয়নে। আৰু খ নম্বৰটো দি আছো শৰাইঘাটৰ যুদ্ধ, চ' এইটো আপোনাৰ লিখি ল'ব। অসমৰ ইতিহাসক আহোমসকল অতি পৰাক্ৰমী জাতি আছিল, ঠিক আছে। আহোম ৰজা উত্তৰদায়িত্বত আপোনাৰ সিংহাসনত উঠাৰ সময়ত মোগলসকল সমগ্ৰ ভাৰতত অতি ক্ষমতাশালী হৈ উঠিছিল। আৰু মিৰ জুমলা নৱাবে জয় কৰি, ঠিক আছে, থৈ যোৱা গুৱাহাটী পুনৰ আহোমসকলে অধিকাৰ কৰা বাতৰি পাই দিল্লীৰ মোগল বাদশ্বাহ ঔৰংজেবৰ ৰাজপুতৰ ৰজা ৰামসিংহ পুনৰ আপোনাৰ কি কৰিছে, অসম অধিকাৰ কৰিবলৈ পঠিয়াই দিছিল, ঠিক আছে। ৰামসিংহ ৰজাই আহোম বৰফুকনৰ লগত সন্ধি কৰাৰ মানুহেৰে কটকী পঠাইছিল, ঠিক আছে, পঠিয়ালে। আৰু কিন্তু আহোম ৰজাই গুৱাহাটী এৰি দিবলৈ সন্মত নহল, হা। তাৰপিছত কি হল, ৰামসিংহই নতুনকৈ অহা মোগল বাহিনী লৈ সীতামাৰীলৈ আগুৱাই যায় আৰু ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ আপোনাৰ গড় লবলৈ চেষ্টা কৰে। আনফালে আহোম ৰজাই উদয়তিয়াই 20,000 সৈন্য লৈ, ঠিক আছে, সৈন্যৰ এটা ফৌজ আপোনাৰ চামধৰাৰ পৰা শৰাইঘাটলৈ পঠায়, ঠিক আছে। তাৰ পিছত আপোনাৰ কি হয়, অসমীয়া সেনাপতি বীৰ লাচিত বৰফুকনে গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ অঞ্চলৰ দায়িত্ব নিজে লয়, ঠিক আছে। মোগলৰ বাধা দিবৰ বাবে আপোনাৰ আমিনগাঁৱত ৰাতিৰ ভিতৰত এটা গড় নিৰ্মাণ কৰাৰ সম্পূৰ্ণ দায়িত্ব নিজৰ মামায়েকক দিয়ে, হা, তাৰ পৰা অৰ্পণ কৰি দিলে। কিন্তু মামায়েকে কামত আপোনাৰ কি কৰিলে, ফাঁকি দিলে, ঠিক আছে। সেই কৰাৰ বাবে কি হল, লাচিতে কিন্তু মোমায়েকে কামত আপোনাৰ কি কৰিলেনো, গাফিলতি কৰাৰ বাবে লাচিতে তেওঁক কাটি দুটুকুৰ কৰিলে, মানে দুটুকুৰা কৰি দিছে মাৰি পেলাই, ঠিক আছে। তাকে দেখি বনুৱাবোৰে আপোনাৰ অশেষ পৰিশ্ৰম কৰি ৰাতিৰ ভিতৰতে কি কৰিলেনো, গড় বন্ধা কাম শেষ কৰিলে। তাৰমানে যেতিয়া মামাটো যেতিয়া তেওঁ দুটুকুৰা কৰিলে, তেওঁ বাকীবিলাকে ভয় খালে, ৰাতিৰ ভিতৰত কামটো শেষ কৰিলে, ঠিক আছে। পিছদিনা আহোম আৰু মোগলৰ মাজত হোৱা আপোনাৰ আগিয়াঠুটিৰ যুদ্ধত আহোমৰ সেনাটো বিজয়ী হল, ঠিক আছে। এতিয়া ৰামসিংহৰ লগত অহা মোগল সৈন্য স্থলযুদ্ধত পৰাজিত হৈ নৌ যুদ্ধ কৰিবলৈ ধৰিলে, কিন্তু নৌ যুদ্ধত কি হল, আহোম সৈন্যে পিছুৱাই আপোনাৰ বৰহিলালৈ গল, ঠিক আছে। তাৰে পিছত কি হল, অসমীয়া সেনাপতি লাচিত বৰফুকনৰ তেতিয়া টান নবিয়া হল, অকে। বৰফুকনে আপোনাৰ নাৰিয়া গাৰে শক্ৰপথৰ, ঠিক আছে, মাজত জঁপিয়াই পৰিল, তাৰমানে তেওঁ জঁপিয়াই দিলে। প্ৰচণ্ড আপোনাৰ পৰাক্ৰমেৰে যুদ্ধ কৰি আহোম সৈন্যই মোগলক পৰাস্ত কৰি খেদি নি আকৌ পাৰ কৰি থৈ আহিল, ঠিক আছে। আৰু ইমান খ্ৰীষ্টাব্দত তেওঁ চত মাহত কি হল সংঘটিত হোৱা এটা বিখ্যাত শৰাইঘাটৰ যুদ্ধত অসমৰ যশ মান
পৌৰ পৰাক্ৰমী লাচিত বৰফুকনে অক্ষুণ্ণ ৰাখিলে ঠিক আছে ৰামসিংহ পৰাজয় স্বীকাৰ কৰি হাবিৰাচকীলৈ উভতি গৈ তাত কোট মাৰিলে আৰু মানাহ নৈক আহোম আৰু মোগলৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হ'ল ঠিক আছে মানসটো যে আছে নাম জানে নহয় এইটো আহোম আৰু মোগলৰ মাজত সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ঠিক আছে যে চমুটোকে লিখিব দিছে প্ৰথমতে আছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ তেওঁৰ বিষয়ে লিখিব দিছে চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম হৈ ইমান চনত আপোনাৰ সিংহাসন উঠে চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল চক্ৰধ্বজ সিংহৰ দিনত আহোম ৰাজ্য মোগলৰ কৰতলীয়া হৈ পৰিছিল কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনে আহোম সেনাপতি পাতি মোগলৰ বিৰুদ্ধে ঠিক আছে বিৰুদ্ধে অভিযান চলাৰ নিৰ্দেশ দিয়ে ঠিক আছে লাচিতে মোগলক পৰাভূত কৰি পৰি জয়দুৱাৰ ইটাখুলি পাণ্ডু উত্তৰ গুৱাহাটী দখল কৰে পাণ্ডুৰ নাম হৈছে নহয় সেইফালে দখল কৰিলে আৰু এই সংবাদ পাই মোগল সম্ৰাট ঔৰংজেবে অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত বিশাল সৈন্য বাহিনী অসম অভিযান লৈ পঠিয়াই আৰু ইমান চনত কি হয়নো আৰাবলৈ আপোনাৰ ৰণত মোগল হাতত 10,000 সৈন্য কি হয় নিহত হয় মানে মৰি যায় এই কথা ভাবিত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয় এনেকে তেওঁৰ মৃত্যু হৈ যায় ঠিক আছে এতিয়া লাচিত বৰফুকনৰ বিষয়ে অলপ ছুটি লিখিব দিছে চমুকৈ বৰ্ণনা কৰিব দিছে লাচিত বৰফুকন আহোম ৰাজত্ব কালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল আৰু তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ দিনত মোগল আৰু অসমৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল অসীম পৰাক্ৰমেৰে যুঁজি লাচিত বৰফুকনে হেৰুৱাই কি মোগলক হৰুৱাই আপোনাৰ কি কৰিছিল আহোমসকলক বিজয় কৰাইছিল ঠিক আছে আৰু এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে ঠিক আছে ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মামায়েকক দায়িত্ব দিছিল কিন্তু গড় বন্ধা কামত আপোনাৰ গাফিলতি কৰাৰ কাৰণে লাষ্টে দেশতকৈ মামাই ডাঙৰ নহয় বুলি মামায়েকক কাটি দেখুওৱা কৰিছে ঠিক আছে তাৰমানে দুটা ভাগ কৰিছিল মামাক কাটি পেলাই হা কাৰণ তেওঁ গড়টো তৈয়াৰ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিৰ্দেশন হৈ আজিও আছে আজি এইটো মানে এটা মানে কি লাচিত বৰফুকনৰ যে দেশৰ কাৰণে প্ৰেম আছে এইটো বস্তু আজিও আমি চাব পাৰো ঠিক আছে নেক্সট আছে ৰামসিংহ লাচিত বৰফুকন হ'ল এতিয়া ৰামসিংহটো আছে ৰামসিংহ আপোনাৰ অম্বৰ ৰাজ্যৰ ৰজা হয় ঠিক আছে মোগল সম্ৰাট ঔৰংজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল আৰু ইমান পিছতো মোগল সম্ৰাট ঔৰংজেব ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল ইমান পিছতো সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধ আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল ঠিক আছে এতিয়া 18 প্ৰশ্নটো চাওঁ আমি এতিয়া দেশপ্ৰেমমূলক গীত এটি সংগ্ৰহ কৰি গীতটোৰ বিষয়ে চমুকৈ লিখিব দিছে এইটো গীত হয় ঠিক আছে এইটো চাই ল'ব আপোনালোকে আৰু ইয়াৰে বিষয়ে অলপ মই দি দিছো বস্তুটো চাই ল'ব আপোনালোকে ঠিক আছে কেনে কি গীতৰ বিষয়ে কোৱা আছে নেক্সট 19 প্ৰশ্নটো মই আপোনালোক দি দিও এইটো আছে বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেদৰে দায়িত্ব পালন কৰিবা এইটো বিষয়ে লিখিব দিছে সো আমাৰ দেশখনৰ আমাৰ প্ৰতি অতি স্নেহৰ হয় আমাৰ আৰু ইয়াৰ প্ৰতিটো পুৱাই আমাৰ কি হয় জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ সুখৰ অনুভূতি না ইয়াৰ পায়ু পানী সেৱন কৰি আমি ডাঙৰ দীঘল হৈছো আৰু ইয়াত গছ লতা পশু পাখি জীৱ জন্তু আদি আমাৰ অতি আপোন হয় গতিকে আমি আমাৰ দেশখন যাতে সুচাৰুৰূপে কি কৰিব পাৰো সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ পাৰো না তাৰে কাৰণে প্ৰতি সজাগ হ'ব লাগে আৰু দেশ মাতৃৰ সকলো ধৰণৰ বিপদৰ সময় আমি সকলো সন্তান একগোট হ'ব লাগে আৰু ইয়াৰ পৰা দেশখনক কিদৰে উদ্ধাৰ কৰিব পাৰি তাকৈ লক্ষ্য কৰিব লাগে নহয় সমাজ আৰু দেশ এখন আগবাঢ়ি যোৱাত শিক্ষাই বিশেষ ভূমিকা গ্ৰহণ কৰে এখন দেশৰ ঠিক আছে সকলোবোৰ লোক শিক্ষিত হলেহে দেশখনৰ বিভিন্ন সমস্যা সমাধান কৰাটো সহজভাৱে সাধ্য হয় সেইবাবে আমি দেশৰ সকলো মানে যিমান মানুহবিলাক আছে সকলোবোৰ লোককে শিক্ষিত হবলৈ বা কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিক্ষাই প্ৰসাৰ হোৱাৰ লগে লগে মানুহৰ মনৰ পৰা সকলো ধৰণৰ কুসংস্কাৰ অন্ধবিশ্বাস আদি আঁতৰি গৈ এখন সংস্কাৰ মুক্ত দেশ সমাজ সৃষ্টি কৰে বা হ'ব পাৰে আৰু এখন সংস্কাৰ মুক্ত আপোনাৰ কি হয়নো সমাজ সৃষ্টি কৰাটো আমাৰ সকলো দায়িত্ব ঠিক আছে আৰু এইদৰে মই এইদৰে স্বদেশৰ প্ৰতি দায়িত্ব পালন কৰিব বিচাৰো ঠিক আছে আৰু আমাৰ লাষ্ট প্ৰশ্ন থাকিব 20 নম্বৰটো এইটো ভিডিঅ'ৰ আজি আমাৰ এইটো যে লেসনটো আছে ইয়াৰে লাষ্ট কোৱেশ্চন এইটো আছে নহয় ভাৰতৰ স্বাধীনতা যোদ্ধাসকলৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা এই 1819 দিলো মই চমুকৈ লিখাই দিছো মই ঠিক আছে এতিয়া আমি 20 নম্বৰটো চাম এতিয়া এইটো আমাৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছে ঠিক আছে সো ভাৰতৰ স্বাধীনতা আপোনাৰ
যুঁজাৰুসকলৰ নাম এখন তালিকা এইটো আছে, তালিকা মানে কি নামটো এনেই মই দি দিছো হা। ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ এখন চাৰ্ট প্ৰস্তুত কৰা হৈছে আৰু সেইকেইটা হৈছে আপোনাৰ মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, তাৰপিছত আছে ৰাণী লক্ষ্মীবাই, তান্তিয়া টুপি, তাৰপিছত আছে হিমান্ত গান্ধী, বাল গংগাধৰ তিলক, আকৌ নেক্সট আছে এনি বেসান্ত, তাৰপিছত আছে লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, নেতাজী সুভাষ চন্দ্ৰ বোস, তাৰপিছত আছে হৰিনাথ বেনাৰ্জী, বংকিমচন্দ্ৰ চেটাৰ্জী, কনকলতা, মুকুন্দ কাকতি, কৌশল ৱাইড আদি, ঠিক আছে, ইত্যাদি। কুশল কোঁৱৰ আৰু ইত্যাদি, মানে এনেকুৱা বহুত ধৰণৰ আৰু মানুহবিলাক আছে, চবৰে নামটো দিব নোৱাৰি। এইখিনি মেইন মই নামবিলাক ইয়াতে প্ৰেজেন্ট কৰি দিছো, আপোনালোকে ধুনীয়াকে লিখি ল'ব, ঠিক আছে। আৰু ইয়াৰ লগত মই ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলো। যোগমীয়া আপোনাৰ কি শৰাইঘাট লেচনটো কুৱেশ্যনটো গোটেইখিনি প্ৰভাইড কৰিছো মই এটা ভিডিঅ'ত। ভালকে চাব, ভালকে ধুনীয়াকে লিখিব, স্পেলিং মিষ্টেক নকৰিব, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে প্লিজ প্ৰেছ দ্য লাইক বাটন। কোনো লাইক বাটন প্ৰেছ নকৰে, এনে জাষ্ট চাই লিখে আৰু গুচি যায়, কিন্তু লাইক বাটন কোনো প্ৰেছ নকৰে। তাৰ মানে কি আপোনালোকে ভাল পোৱা নাই নেকি? যদি সেনেকুৱা আছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল এণ্ড যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা। থেংকছ ফৰ ৱাচিং।